ইতিমধ্যে বহুদিনৰ অপেক্ষাৰ অন্তত আসাম পুলিচৰ আৰু যি সাব ইন্সপেক্টৰ আৰু কমাণ্ডো বেটেলিয়নৰ পোষ্ট আছিলে আৰু নেক্সট যিকেইটা আপোনালোকৰ 4th ৰেংকৰ আপোনালোকৰ পোষ্ট ৰেংকৰ আপোনালোকৰ ৰিজাল্ট মুকলি কৰাৰ কথা আছিলে ইতিমধ্যে ৰিজাল্ট মুকলি কৰা হৈছে ৰিজাল্ট চাবলৈ হলে আপোনালোকে কেনেদৰে চাব ইয়াতে প্ৰথমতে আপোনালোকে মাৰিব লাগিব SLPRB assam.in আপোনালোকে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পিছতে আপোনালোকে অফিচিয়েল ৱেবছাইটত আহি যাব অফিচিয়েল ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে সকলোখিনি তথ্য পাই যাব ইয়াতে আপোনালোকৰ যেটো ফাৰ্স্ট আপোনালোকৰ নিউ কে লিখা থাকিব ইয়াতে আপোনালোকৰ তলত লিখা থাকিব ইয়াতে আপোনালোকে চাব পাব ইয়াতে আপোনালোকৰ ফাইনেল ৰিজাল্ট আপোনালোকৰ ফৰ SIUB এন আসাম কমাণ্ডো ইয়াতে আপোনালোকৰ দিয়া আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এটা ইন্টাৰফেস মুকলি হৈ যাব ইন্টাৰফেসটো মুকলি হোৱাৰ পিছত ইয়াতে আপোনালোকে ভালদৰে চাই লওক সকলোখিনি বুজি পাই যাব ইয়াতে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে ইয়াতে দিয়া হৈছে প্ৰথমতে আপোনালোকে এপ্লিকেশন নাম্বাৰ যেটো আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আছিল এপ্লাই কৰোতে আপোনালোকৰ যেটো আপোনালোকৰ এটা এপ্লিকেশন নাম্বাৰ দিয়া হয় যেতিয়া আপোনালোকে ষ্টাৰ্টিংত আপোনালোকে এপ্লাই কৰিছিল সেই এপ্লিকেশন নাম্বাৰটো লাগিব আৰু নেক্সট আপোনালোকৰ যেটো নাম আছে আপোনালোকৰ এডমিটৰ মতে আপোনালোকৰ নাম আছে হেতু ফিল কৰিব লাগিব A to Z আপোনালোকে শুদ্ধকে ফিল কৰিব নহলে যদি আপোনালোকে কিবা কাৰণত এটা এলফাবেটটো যদি মিস্টেক কৰে তেন্তে আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ নোলাব নেক্সট আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হয় আপোনালোকে ডেট অফ বাৰ্থ ইয়াত ক্লিক কৰিব লাগিব ডেট অফ বাৰ্থ আপোনালোকে ক্লিক কৰিব লাগিব নেক্সট আপোনালোকে ডেট অফ বাৰ্থ ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পাব ইয়াতে আপোনালোকৰ ক্যাপচাৰ কোড এটা দিয়া আছে ক্যাপচাৰ কোডটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব ইয়াতে যেনেদৰে দিয়া আছে আপোনালোকে তেনেদৰে ফিল কৰিব লাগিব কোনো ধৰণৰ আপোনালোকে বেমেজালি নোহোৱাকে আপোনালোকে ফিল কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ দিয়া আছে নেক্সট আপোনালোকে একেবাৰে হেকত দিয়া আছে ডাউনলোড বটনত ক্লিক কৰিব লাগিব ডাউনলোড বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিজাল্টটো পাই যাব আপোনালোকে পোষ্টত আপোনালোকে লাভ কৰিছে নে নাই কৰা বা আপোনালোকে পোষ্ট পাবলৈ সক্ষম হৈছে নে নাই আপোনালোকে সকলো ৰিজাল্টটো আপোনালোকে পাই যাব ইয়াতে আপোনালোকৰ কোনকিটা আপোনালোকৰ UB আপোনালোকৰ SI আছিলে যি আপোনালোকৰ SIAB আৰু UB কমাণ্ডো আপোনালোকৰ আছিলে বেটেলিয়নৰ আপোনালোকৰ যিকিটা আপোনালোকৰ পোষ্ট আছিলে সেইকিটা পোষ্টৰ বাবে ইয়াত চাব লাগিব নেক্সট আপোনালোকে ইয়াতে আপোনালোকে তললৈ স্ক্ৰল কৰিব যেটো আপোনালোকৰ 4th গ্ৰেডৰ ৰেংকৰ আছিলে যেটো আপোনালোকৰ 4th গ্ৰেডৰ ৰেংকৰ যেটো আপোনালোকৰ কুকম্যান আছিলে কোবলাৰ আছিলে কাৰ্পেন্টাৰ আছিলে এইকিটা পোষ্টৰ বাবে আপোনালোকে তলত আপোনালোকৰ ক্লিক কৰিব লাগিব নেক্সট আপোনালোকৰ তলতে পাই যাব তলত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকৰ চেক ফৰ ৰিজাল্ট ইয়ৰ ৰিজাল্ট আপোনালোকৰ গুটেকিটা আহি যাব ইয়াতে আপোনালোকে পাই যাব ইয়াতে আপোনালোকৰ ৰিজাল্ট লিংকটো আপোনালোকৰ মুকলি কৰা হৈছে ইয়াতে আপোনালোকে গুটেকিটা পাই যাব ইয়াতে আপোনালোকৰ যিকিটা আপোনালোকৰ তললৈ আহিব 2 নম্বৰ অপচনটোত আহিব ইয়াতে আপোনালোকৰ ফাইনেল ৰিজাল্ট লিংক আপোনালোকৰ কানেকচন উইথ ৰিকোয়াৰমেন্ট ফৰ কুক বাৰবাৰ ইয়াতে আপোনালোকৰ সকলোখিনি লিখা থাকিব তাৰ পিছত আপোনালোকে সকলোখিনি ইয়াতে লিখা থাকিব যিকিটা আপোনালোকৰ পোষ্ট আছিল নেক্সট আপোনালোকৰ ইয়াতে তলত 3 নম্বৰ লাইনটোত আহিব 3 নম্বৰ লাইনটোত আহিলে আপোনালোকে ইয়াত দেখি পাব ফাইনেল ৰিজাল্ট ইন কানেকচন উইথ ৰিক্ৰুটমেন্ট ফৰ 10 পোষ্ট অফ কুক ইয়াতে আপোনালোকৰ লিখা থাকিব ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ অলপ দেৰি ৱেট কৰিব ৱেট কৰাৰ পিছত আপোনালোকৰ মাজত ইন্টাৰফেস এটা মুকলি কৰা হ'ব ইয়াতে মুকলি কৰা হ'ব তাৰ পিছত আপোনালোকে চেক ইয়ৰ ৰিজাল্ট বুলি আহি যাব ইয়াতে আপোনালোকৰ যিকিটা আপোনালোকৰ 4th গ্ৰেডৰ ৰেংকৰ আছিলে সেইকিটা পোষ্টৰ বাবে আপোনালোকে কি কৰিব লাগিব ইয়াতে আপোনালোকে প্ৰথমে আপোনালোকৰ ৰোল নম্বৰটো মাৰিব ইয়াত ৰোল নম্বৰটো ইয়াতে আপোনালোকে ফিল কৰিব লাগিব ৰোল নম্বৰটো ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো মাৰিব লাগিব ডেট অফ বাৰ্থটো মাৰাৰ পিছতে আপোনালোকে ইয়াতে আপোনালোকৰ সাবমিট বটনত ক্লিক কৰিব সাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিজাল্টটো পাই যাব আপোনালোকে পাস কৰিছে বা আপোনালোকে গুড লাক আপোনালোকৰ এনেকে লিখা আহিব গুড লাক লিখা আহিলে আপোনালোকে পালে আৰু বেটাৰ লাক নেক্সট টাইম থাকিলে আপোনালোকে পাবলৈ সক্ষম নহয় আপোনালোকে যদি এতিয়ালৈকে ৰিজাল্টটো চোৱা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰে গৈ পিনি আপোনালোকে slprb.assam.in আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি আপোনালোকৰ ৰিজাল্টবোৰ চাই লওক সকলোলৈকে শুভেচ্ছা থাকিল অৱশেষত সকলোলৈকে শুভেচ্ছা থাকিল যাতে আপোনালোকে যিকোনো এটা পোষ্টত আপোনালোকে সিলেকশন হ'ব পাৰে লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দি দিয়া হ'ব যদি আপোনালোকৰ ৰিজাল্ট চোৱাত কিবা অসুবিধা হয় তেন্তে আপোনালোককো ৰিজাল্টত চোৱাত আপোনালোকৰ পূৰ্ণ সহায় জনা হ'ব আজিলৈ ইমানে ধন্যবাদ জয় আই অসম